লজ্জিত হৈছে লোভিতা হয় ঠিকই শুনিছে আপুনি আবাহনৰ লোভিতাক লৈ অব্যাহত বিতৰ্কৰ জোৱাৰ বিতৰ্ক চলি আছে লোভিতাৰো মঞ্চায়ন অৰ্থাৎ বিশেষ একো ক্ষতি কৰা নাই লোভিতাৰ মঞ্চায়নত এই বিতৰ্কৰ সমালোচনালৈ যেন ভ্ৰুক্ষেপেই নাই আবাহনৰ নাম সলনি নোহোৱাকৈ আজিও মঞ্চস্থ হ'ব লোভিতাৰ বিকৃতকৰণৰ বিৰুদ্ধে খৰব হৈছে জাতীয় সংগঠন লোভিতা কেৱল এখন নাটক নহয় আসলতে লোভিতা আবেগ অসমবাসীৰ বাবে লোভিতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক অনন্য সৃষ্টি আৰু ৰূপকোঁৱৰৰ নাটক বিকৃত নকৰিবলৈ আহ্বান জনাইছে সাহিত্য সভা কেৱল সাহিত্য সভাই নহয় সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম সাংস্কৃতিক সাংবাদিক সন্থা আদি বিভিন্ন দল সংগঠনে লোভিতাৰ যি বিকৃত মঞ্চায়ন এই বিকৃত মঞ্চায়নত আসলে তেওঁলোকে বিশুদ্গাৰ প্ৰকাশ কৰিছে আৰু কৈছে যে বন্ধ হ'ব লাগে আকৌ কৈছোঁ যে লোভিতা এখন সাধাৰণ নাটক নহয় লোভিতা এক কালজয়ী নাটক লোভিতা অসমীয়াৰ আবেগ অসমীয়া সংস্কৃতিৰ লগত আসলতে জড়িত হৈ আছে লোভিতা আৰু সেই লোভিতাক কমাৰ্চিয়েলাইজেশ্যনৰ নামত বাণিজ্যিকীকৰণৰ নামত টিকেট বিক্ৰীৰ নামত আসলে অতি বিকৃতভাৱে উপস্থাপন কৰা হৈছে আৰু বিভিন্ন মহলে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে যে লোভিতাৰ নামত এই লজ্জাজনক কাণ্ড সংঘটিত হ'ব দিব নোৱাৰি থিয়েটাৰ কৰক ভ্ৰাম্যমান থিয়েটাৰ অসমৰ গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰে অসমৰ যি সাংস্কৃতিক জগতৰে স্বকীয় বৈশিষ্ট্য প্ৰদান কৰে এক বিশেষ মৰ্যাদা প্ৰদান কৰে কিন্তু যি এই ভ্ৰাম্যমান থিয়েটাৰৰ নাটকৰ নামত কেৱল কমাৰ্চিয়েলাইজেশ্যন অৰ্থাৎ বাণিজ্যিকৰণৰ নামত এইদৰে যদি কালজয়ী নাটকসমূহ আমাৰ যি অমৰ সৃষ্টিসমূহক যদি বিকৃত কৰা হয় তেনেহ'লে ই কেতিয়াও গ্ৰহণযোগ্য নহ'ব ভৱিষ্যত প্ৰজন্মই আমাক প্ৰশ্ন কৰিব অসমবাসীক যে লোভিতা আচলতে এই লোভিতাক এই ৰূপত উপস্থাপন কৰিবলৈ কোনে অনুমতি দিলে অসম সাংস্কৃতিক সাংবাদিক সন্থা ইতিমধ্যে কৈছোঁ যে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৱশ্যে আপোনালোকক এইটোও জনাই থওঁ যে ইতিমধ্যে থিয়েটাৰ কৰ্তৃপক্ষ এই কথাটো উল্লেখ কৰিছে যে নাম সলনি কৰিব পৰা হ'ব লাগে বা পাৰে তেওঁলোকে নাম সলনি কৰিবলৈ ইচ্ছুক কিন্তু কি নাম দিব তাকো লৈ এতিয়া প্ৰশ্ন চিহ্ন উত্থাপন হৈছে কিন্তু দল সংগঠনৰ স্পষ্ট কথা নাম সলনি কৰিলেই সেই সমস্যাৰ সমাধান নহয় যেহেতু বিষয়বস্তু একে যেহেতু সংলাপ একে ডায়লগছ একে গতিকে সেইখিনি পৰিৱৰ্তন নোহোৱাকৈ কেৱল নামটো পৰিৱৰ্তন এজন মানুহ এজনক ধৰক হত্যাকাৰী তেওঁৰ নামটো সলনি কৰি দিলেই তেওঁ হত্যাকাৰী নহয় বুলি কেনেকৈ প্ৰমাণ হ'ব গতিকে কেৱল নামটো সলনি কৰিলেই কোনো সমস্যাৰ অন্ত নপৰে যেতিয়ালৈকে গোটেই যিটো বিষয়বস্তু বা যিটো কণ্টেণ্ট যিবোৰ ডায়লগ যিবোৰ সংলাপ সেইবোৰ আসলতে তেওঁলোকে সলনি নকৰে আৰু মুখ্যমন্ত্ৰীৰ পত্ৰ লিখিব বুলি উল্লেখ কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উচ্চস্তৰীয় কমিটি গঠনৰ বাবে চৰকাৰক আহ্বান জনাইছে AJYCPয়ে আৰু জ্যোতিপ্ৰসাদৰ নাটকৰ বিকাৰগ্ৰস্ততাৰ বিৰুদ্ধে ব্যাপক জনমত সৃষ্টি হৈছে আবাহন থিয়েটাৰক নাটকখন বৰ্জন কৰিবলৈ আহ্বান জনাইছে ছ'চিয়েল মিডিয়াটো কিন্তু নলবাৰীবাসীক বিশেষকৈ আজি যেহেতু মঞ্চায়ন হ'ব লোভিতা নলবাৰীবাসীক লোভিতাক বৰ্জন কৰিবলৈ আহ্বান জনাইছে ভ্ৰাম্যমান থিয়েটাৰ দৰ্শক ফোৰামে আৰু এই আহ্বান মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে গণনাট্য সংঘয়ো কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনালে চৰকাৰক আৰু ডিব্ৰুগড়ত লোভিতা মঞ্চায়ন কৰিব নিদিয়ে গণনাট্য সংঘই বুলি উল্লেখ কৰিছে মঞ্চায়নৰ দিনা গণবিক্ষোভৰ হুংকাৰ দিছে ডিব্ৰুগড় জিলা সমিতি আপোনাক প্ৰতিক্ৰিয়া দেখুৱাইছোঁ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ডাঙৰীয়াই কি মন্তব্য দিছে এই সমগ্ৰ ঘটনা প্ৰবাহ সম্পৰ্কত সেই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা থিয়েটাৰ গোষ্ঠীয়ে লোভিতা সম্পৰ্কত এনেকুৱা ধৰণৰ নাটক এখন উপস্থাপন কৰিবলৈ ওলোৱা মোৰ দৃষ্টিগোচৰ হৈছে সংবাদ মাধ্যমৰ জৰিয়তে মই নিজে নাটকখন চোৱা নাই কিন্তু এটা কথা ঠিক যে জ্যোতিপ্ৰসাদৰ লোভিতা সম্পৰ্কত কোনো ধৰণৰ বিকৃতকৰণ আমি গ্ৰহণযোগ্য হ'ব বুলি নাভাবোঁ কাৰণ জ্যোতিপ্ৰসাদৰ যি অৱদান অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ সেয়া তেনেধৰণে থকাই ভাল আৰু মই ভাবোঁ তাতকৈ ডাঙৰ অৱদান জ্যোতিপ্ৰসাদৰ দৰে অৱদান আৰু বেলেগে দি থৈ যোৱা নাই গতিকে ইয়াৰ ওপৰত কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা চলিব নালাগে জ্যোতিপ্ৰসাদৰ সৃষ্টি হিচাপেই চলাটো ভাল এতিয়া আবাহন থিয়েটাৰ গোষ্ঠীয়ে যিটো নাটকখন চলাই আছে বৰ্তমান এতিয়াও মঞ্চস্থ হৈ আছে গতিকে এই ক্ষেত্ৰত তেওঁলোকে এই বৰ্ষৰ নাটকখন কি কৰিব আচলতে আপোনালোকৰ ফালৰ পৰা কি ক'ব আমি দেখা পাইছোঁ যে সমস্ত অসমৰ ৰাইজ সংগঠন গোটেই আটাইবোৰে এই সম্পৰ্কত মাত মাতিছে অসম সাহিত্য সভাই কথা কৈছে এই সম্পৰ্কত ইয়াৰ পাছত থিয়েটাৰ গোষ্ঠীয়ে
তেওঁলোকে ভবা উচিত যে এনেকুৱা ধৰণৰ বিকৃতভাৱে এখন নাটক, বিশেষকৈ জ্যোতিপ্ৰসাদৰ নাটক তেওঁলোকে উপস্থাপন কৰিব নালাগে আৰু এই সম্পৰ্কত তেওঁলোকে উপযুক্ত সিদ্ধান্ত ল'ব বুলি মই ভাবোঁ। নিশ্চয় এয়া অসম সাহিত্য সভাৰ প্ৰতিক্ৰিয়া আছিল। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাই টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু টুইটটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আবাহন থিয়েটাৰে ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লোভিতা নাটকখনক বিকৃতভাৱে উপস্থাপন কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এইদৰে উল্লেখ কৰিছে। লগতে কৈছে যে এই ৰূপকোঁৱৰৰ প্ৰতি চূড়ান্ত অপমান। লোভিতা নাটৰ মূল ৰূপ আৰু মৌলিকতা অক্ষুণ্ণ ৰাখি পৰিৱেশন কৰা হওক বুলি আচলতে এইদৰে টুইট কৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আচলতে নাটক মঞ্চস্থ কৰাত আপত্তি নাই, হাজাৰবাৰ মঞ্চস্থ হওক লোভিতা, অসমৰ ৰাইজে লোভিতাৰ বিষয়বস্তু আৰু অধিক জানক, তাত আপত্তি নাই। কিন্তু মৌলিকতাক শেষ কৰিব দিয়া নহ'ব, ইয়াক বিকৃত ৰূপত প্ৰতিষ্ঠা কৰিব দিয়া নহ'ব, দেখুৱাব দিব নোৱাৰি বুলি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উল্লেখ কৰিছে টুইট যোগে। আৰু বিভিন্ন মহলত মই ইতিমধ্যে কৈছোঁৱে যে দল সংগঠন বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কাৰণ যি কয় যে জাতীয় সংস্কৃতিৰ আধাৰক এইদৰে আচলতে বিকৃত হ'ব দিব নোৱাৰি, সেই প্ৰতিক্ৰিয়াসমূহ আপোনালোকক দেখুৱাইছোঁ বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, এই মহিষীসকলৰ যিবিলাক ৰচনাৱলী, সেই ৰচনাৱলীৰ যিটো মৌলিকতা, সেই মৌলিকতাত কোনো কাৰণতে আঘাত হোৱাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিবিচাৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিবিলাক ৰচনাৱলী এক বিশেষ পৰিস্থিতিত, এক বিশেষ সময়ত সেই যিবিলাক ৰচনাৱলী তেনেধৰণে ৰচনা কৰিছিল, ঠিক তেনেধৰণে বিষ্ণুপ্ৰসাদ ৰাভা বা তেনেধৰণৰ যিবিলাক স্বনামধন্য আমাৰ মহিষী আছিল, এই ব্যক্তিসকলৰ যিবিলাক ৰচনাৱলী, সেই ৰচনাৱলীবিলাক এক বিশেষ পৰিস্থিতিত তেওঁলোকে সেই সময়ত ৰচনা কৰিছিল আৰু সেই সময়ত বিশেষ পৰিস্থিতিত ৰচনা কৰা নাটক, অন্যান্য যিমানবিলাক সাহিত্যৰ উপাদান আছে, এই সাহিত্যৰ উপাদানসমূহ কোনো কাৰণতে ইয়াৰ প্ৰকৃত মৌলিকতা কিঞ্চিত মানো যাতে হিনদেৰি নহয়, লাঘৱ নহয়, তেনেধৰণে আমি আগবঢ়াই লৈ যোৱাটো আজিৰ আমাৰ যুৱ সমাজৰ দায়িত্ব আৰু কৰ্তব্য। লোভিতাখন কিন্তু ইয়াত আবাহন থিয়েটাৰত বিকৃত হৈছে, গতিকে আবাহন থিয়েটাৰ কৰ্তৃপক্ষক কিবা ক'ব বিচাৰিব নেকি? নাই, মই এটা কথা স্পষ্টভাৱে কৈছোঁ, আচলতে আবাহন থিয়েটাৰে প্ৰযোজনা কৰা বা আবাহন থিয়েটাৰত প্ৰদৰ্শন কৰা যিখন লোভিতা, সেই লোভিতা এই পৰ্যন্তলৈকে মই চোৱা নাই। সামাজিক মাধ্যমতে হওক বা আন মাধ্যমবিলাকতে নহওক কিয় এক বিতৰ্ক সৃষ্টি হৈছে। মই কৈছোঁৱেই যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ আমি কোনো কাৰণতে ইয়াৰ মৌলিকতা লাঘৱ হোৱাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিবিচাৰোঁ। গতিকে এতিয়া যদি আবাহন থিয়েটাৰে প্ৰদৰ্শন কৰা লোভিতাত তেনেধৰণৰ মৌলিকতা লাঘৱ হৈছে, তেনেহ'লে মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ অসম সাহিত্য সভা আছে বা এনেধৰণৰ যিবিলাক অনুষ্ঠান আছে, সেই অনুষ্ঠানৰ জনা শুনা যিবিলাক ব্যক্তি, সেই জনা শুনা ব্যক্তিবিলাকে চাব লাগে। চাই যদি এইখনক প্ৰকৃতপক্ষে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা লোভিতাখনৰ মৌলিকতা লাঘৱ হৈছে, তেনেহ'লে ইয়াক বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি নাই হোৱা তেনেহ'লে তাততো আপত্তি কৰিবলগীয়া নাই। গতিকে এখন সেয়া আছিল পলাশ চাংমাইৰ প্ৰতিক্ৰিয়া। আমি আন প্ৰতিক্ৰিয়াসমূহ আপোনালোকক দেখুৱাইছোঁ। আবাহন থিয়েটাৰত লোভিতা নাটকখনৰ যি ধৰণৰ বিকৃতকৰণৰ এটা অভিযোগ উঠিছে আৰু বিশেষকৈ নাটকখনৰ নতুনকৈ এটা নাট্যৰূপ দিছে অভিজিত ভট্টাচাৰ্যই, এই কথাটো আমি সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ তৰফৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এনে কাৰ্যৰ বাবে নাটকখনে যি ধৰণৰ এটা মৰ্যাদা হানি কৰিছে, জ্যোতিপ্ৰসাদৰ প্ৰতি এটা অপমান কৰিছে বা জ্যোতিপ্ৰসাদৰ কামখিনি লোভিতাৰ দৰে এখন ঐতিহাসিক ক্লাছিক নাটকক যি ধৰণে তেওঁলোকে তাৰ ৰূপভেদ কৰি পেলাই এটা দৰ্শকৰ মাজলৈ উলিয়াই দিছে, আমি এই কথাটো তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ লগতে পৰিয়ালৰ লোকে ইতিমধ্যে কৈছে যে তেওঁলোকেও নাটকখন ক্লাছিকভাৱেই থাকিব লাগে বুলি এটা মন্তব্য কৰিছে জ্যোতিপ্ৰসাদৰ জীয়ৰীয়ে। এনে পৰিপ্ৰেক্ষিতত কালি যদিও প্ৰস্তুতি পৰাশৰে কৈছে যে নাটকখনৰ এটা নতুন নামকৰণ কৰা হ'ব, আমি কিন্তু এই নতুন নামকৰণৰ তীব্ৰ বিৰোধিতা কৰোঁ, কাৰণ এইটো এটা প্ৰতাৰণামূলক চাতুৰি আচলতে নাটকখনৰ।
সলনি নহয় কাৰণ এতিয়া মই এই আপোনালোকৰ মঞ্চৰ পৰা কাৰণ আবাহন থিয়েটাৰ এটা নলবাৰী জিলাৰ পকুৱা মৌজাৰ পকুৱা লক্ষী পূজা কমিটিত এই মানে আবাহন থিয়েটাৰখন মঞ্চস্থ হ'বলৈ গৈ আছে আজি দ্বিতীয় নিশা কাইলৈ তেওঁলোকৰ তৃতীয় নিশা মই আপোনালোকৰ মঞ্চৰ পৰা হাতজোৰ কৰি তেওঁলোকক প্ৰণাম কৰিছোঁ অনুৰোধ কৰিছোঁ সকলো অসমৰ ৰাইজৰ দৃষ্টি আপোনালোকৰ ওপৰত নিবন্ধ হৈ আছে যে অহা কাইলৈ আপুনি অভিজিৎ ভট্টাচাৰ্যৰ লভিতা দেখুৱায় নে জ্যোতি প্ৰসাদৰ লভিতা দেখুৱায় যদি এই লভিতাখনে দেখুৱায় তেনেহ'লে সেই অঞ্চলৰ মানুহক আপোনালোকে এটা ভুল লভিতা দেখুৱাই নতুন প্ৰজন্মক আপোনালোকে লভিতা আৰু প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আহ্বান জনোৱা হৈছে যে যি ৰাইজে আচলতে নিজাববীয়াকৈ আচলতে তেওঁলোকে ত্যাগ কৰিব লাগে বৰ্জন কৰিব লাগে লভিতাৰে বিকৃত কৰ্ণক প্ৰাঞ্জল ফুকনৰ বিশেষ অনুষ্ঠান সবিশেষত এইদৰে মন্তব্য প্ৰকাশ কৰা হৈছিল